পুৱাই সকলো শুভাকাংক্ষী শুভেচ্ছা জনাইছোঁ। বৰ্তমান গোৱালপাৰাৰ খাৰডাং গাঁৱৰ পৰা যাব লৈছোঁ ধুবুৰী। ধুবুৰীৰ পৰা ক'ত কেনেকৈ যাম আপোনালোকে চাই থাকিব, যিহেতু সমন্বয়ৰ যাত্ৰাত আছোঁ। এই বন্ধুবোৰ ৰংডুঙৰ ঘৰৰ পৰা যাব লৈছোঁ আমি পুৱাই যাত্ৰা আৰম্ভ কৰিছোঁ। এনেদৰে আমাৰ ঐক্যৰ যাত্ৰা। ইমান সুন্দৰ পৰিৱেশ। এয়াই আমাৰ অসম, এয়াই আমাৰ সৌন্দৰ্য, ইয়াৰ অস্তিত্ব অসমৰ। ইমান সুন্দৰ পৰিৱেশ পাইছো। আমাৰ সতীৰ্থৰ ঘৰৰ পৰাও ওলোৱাৰ এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশ, একদম মালাৰে যে গাঁঠি থৈছে, ফুলৰ মালাৰে গাঁঠি থোৱা এটা পৰিৱেশ, যিটো পৰিৱেশ অকল আমাৰ গোৱালপাৰাত দেখা পাব। কৃষ্ণ নদী এই পাৰতে গোৱালপাৰা মাজে মাজে কৃষ্ণই কয় নিশ্চয় গোৱালপাৰাৰ ইতিহাস। আহি আহি বড়োত কয় আদা, আমাৰ মিচিঙত কয় বুঢ়া বা কাই। এতিয়া ৰাভাত কি ক'ব লাগিব? দাদাটো দাদাই দাদা নে দাদাই, ৰাভাটো কয় দাদা, অসমীয়াটো কয় দাদাক পালোঁ। আমাৰ তৰুণ চন্দ্ৰ ৰাভা, আমাৰ এই গোৱালপাৰা সুসন্তান ক'ব লাগিব গোৱালপাৰা অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ। আৰু আমাৰ ঐক্য মঞ্চৰ গোৱালপাৰাৰ প্ৰেচিডেণ্টৰ দায়িত্বত আছে, বহু দায়িত্বত আছে। এখেতক পাই ৰাতিপুৱাই ভাল লাগিল। এতিয়া গৈ আছোঁ এখেতৰ আশীষ লৈ আমি ধুবুৰী। নিশ্চয় সকলোকে শুভেচ্ছা থাকিল, লগতে চলি থকা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। এই সমন্বয় যাত্ৰাত আমি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো অঞ্চলক সাঙুৰি আমি শান্তি সম্প্ৰীতিৰে আমি যে এটা সাংস্কৃতিক জাতি, অসমীয়া জাতিটো, সেইটো আমি এই সমন্বয় যাত্ৰাৰে আমি সকলোকে চিনাকি দিবলৈ আমি প্ৰয়াস কৰিম। সুন্দৰ পৰিৱেশ গোৱালপাৰা, পঞ্চৰত্ন দলং আমি ব্ৰহ্মপুত্ৰৰ ওপৰত পাইছোঁ। গোৱালপাৰা পাৰ হ'ব ধৰিছোঁ। এই আমাৰ পঞ্চৰত্ন দলং, নৰনাৰায়ণ সেতু, পঞ্চৰত্ন সেতু নতুনকৈ বনাই আছে পুনৰ। এয়াই আমাৰ ইতিহাস প্ৰসিদ্ধ নৰনাৰায়ণ সেতু। পঞ্চৰত্ন বুলি কয়, নৰনাৰায়ণ সেতু বুলিও কয়। এনেদৰে আহি আছোঁ আমি সমন্বয়ৰ যাত্ৰাত। বৰ্তমান পঞ্চৰত্নৰ সেতুৰ ওপৰত আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। পঞ্চৰত্ন মানে নৰনাৰায়ণ সেতুৰ ওপৰত আছোঁ। এয়া আপোনালোকে চাওক নৰনাৰায়ণ সেতুৰ গোটেই পৰিৱেশ, যিটো পৰিৱেশ অকল আমাৰ গোৱালপাৰা জিলাত আছে। এয়া গোৱালপাৰা আৰু বঙাইগাঁও ধুবুৰী সংযোগী দলং। সেতু তথা পঞ্চৰত্ন সেতুত অকণমান নামিলোঁ। এয়া চব ইমান সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশ অকল গোৱালপাৰাত আছে। গোৱালপাৰা ধুবুৰী ধুবুৰীৰ নদী, কি নদী নাজানো। এয়া পৰিৱেশ, গোটেই ধান দেখিছে। এয়া আমি ধুবুৰীত শ্ৰী শ্ৰী মহামায়া স্নানঘাট মন্দিৰলৈ আহিছোঁ। এপাক দৰ্শন কৰি যাওঁ। আমাৰ কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই। বৰ্তমান আহিছোঁ মহামায়া মন্দিৰলৈ। মহামায়া মন্দিৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। মহামায়া মন্দিৰ
মন্দিৰৰ পৰিৱেশ উঠি গৈ আছোঁ ফ্ৰণ্টত দোকান দাদা ভালে আছে এই কিমান দেৰিলৈকে ইয়াতে থাকে মন্দিৰ খোলা হে 5টালৈকে ৰাতিপুৱা 8টাৰ পৰা না কিমান দিনৰ পৰা আছে তো মন্দিৰ 30-35 বছৰ মাত্ৰ তাতকে আগত নাই আগত আছিল না নাছিল এইটো ও আচ্ছা মন মুখ্য তোৰণ মহামায়া স্নানঘাট মন্দিৰৰ আচৰিত ধৰণৰ গুফা একদম বেলেগ ধৰণে সাজি থৈছে এয়া চোক কেনেকুৱা ধৰণে সাজি থৈছে গোটেই পৰিৱেশ প্ৰৱেশদ্বাৰ আচৰিত ধৰণে বনাই থৈছে দুৱাৰমুখখন মন্দিৰৰ দুৱাৰমুখটো আচৰিত ধৰণে বনাই থৈছে স্নানঘাট মন্দিৰত আমি আহিছিলোঁ এই সমন্বয় যাত্ৰাৰ ৰোড মেপ চেক কৰিবলৈ আহোঁতে এই আমাৰ সমন্বয় যাত্ৰাত ধুবুৰী পথ পালোহি পুনৰ গৈ আছোঁ আমি ধুবুৰী টাউন Continue on National Highway 17 for 1 kilometer. আহি একদম গৌৰীপুৰ পাইছোঁ আমাৰ দাদাক পাইছোঁ গৌৰীপুৰৰ দাদা বুলি ক'ব লাগিব এতিয়া এনেদৰে মোৰ যাত্ৰাত আছোঁ গৌৰীপুৰৰ পৰা আৰু ধুবুৰী টাউনলৈ কিমান দূৰ হ'ব দাদা 8 কিলোমিটাৰ ধুবুৰীলৈ স্বাগতম নিশ্চয় ধুবুৰী টাউন পাম এতিয়া ন ইতিমধ্যে ধুবুৰীৰ পৰা আমি ঘূৰিব লৈছোঁ এয়া ধুবুৰীৰ লগত কথা পাতিলোঁ